হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে আছেনে? নতুন এটি ভিডিঅ'লৈ সকলোকে পুনৰ অৰ্চনাই স্বাগতম জনাইছোঁ। আৰু এয়া চাওকচোন, ফুলৰ বতৰ, ফুলৰ সুবাসৰ লগত মই কথা পাতি আছোঁ জানেনে? আৰু ইমান ধুনীয়াকৈ গোলাপ ফুলবিলাক ফুলিছে নহয়, যেনেকৈ ফুলে তেনেকৈ আকৌ মৰহি গুচি যায়। চাওকচোন, ইফালে ফুলিছে ইফালে ফুলিছে, আৰু যেতিয়া যিদিনাখন মানে ফুলে সেইদিনা বহুত ধুনীয়া হৈ থাকে, কালাৰটো বহুত ধুনীয়া হৈ থাকে। আৰু চাওকচোন, এনেকৈ চুই দিয়াৰ লগে লগে মৰহি গুচি যায়। ঠিক মানুহৰ মৰমবিলাকো এনেকুৱাই, কেইদিনমানৰ কাৰণে মৰম খুব ধুনীয়া আৰু কেইদিনমানৰ পাছত মৰম নাইকিয়া হৈ যায়, মৰহি যায়। আৰু চাওকচোন, এই ফুলকেইটাতে ধৰিব পাৰি কালি ফুলা ফুলকেইটাৰ কালাৰ চাওক, আজি ফুলাৰ ফুল চাওক। আৰু এইফালে আহি গ'লোঁ, একদম অমিতা, কল, বুট লৈ বোলো খাওঁ। আৰু মোৰ প্ৰিয় ফল মূলৰ ৰজা বুলি ক'ব পাৰি, কাৰণ মই ফল মূল ভাল পাওঁ খাই। সেয়েহে বোলো লৈছোঁ, সেইকেইটা খাই লওঁ। তাৰপিছত বাকী মানে কাম লাহে লাহে কৰি থাকিম। আৰু এয়া খাবৰ কাৰণে কাটি লৈছোঁ ধুনীয়াকৈ। অমিতা এটা আছিলে, গছৰ অমিতা দেই, একদম প্ৰিয় অমিতা, গছৰ পৰা পাৰিয়ে কাটি আনিছোঁ। আৰু বুট মই ৰাতি আমাৰ ল'ৰাই তিয়াই থ'লে, মই যে ফল মূল খাওঁ বুলি গম পাই যে আমাৰ বেটাই, সেইটো কাৰণে ৰাতিয়ে তিয়াই থৈ দিছোঁ আৰু বেচেৰাটো। তাৰপিছত এইখিনি কৰি ল'লোঁ। বাকী আৰু কামখিনি কি কৰিছোঁ আপোনালোকক দেখুৱাম, ব'লকচোন ব'লক। এইফালে আহি গ'লোঁ, খৰিখিনি বোলো ৰ'দ অকণমান দিছে পিছবেলা টাইমটোত। আগবেলা একদম বৰষুণ, কি ক'ব, ৰঙা ৰঙা খৰি, আপোনালোকে চিনি পাইছেনে? এইটো কি খৰি? এয়া খৰি বুলিয়ে ক'ব লাগিব। এতিয়া মানে নাৰিকল গছৰ মূঢ়া এটা আছিলে, নাৰিকল গছৰ মূঢ়াটো কাটি দিলে। কাটি দিয়াৰ পিছতো খৰি পুৰিবই লাগিব ন, আগতেতো নুপুৰে, নাৰিকল গছেই হওক বা তামোল গছেই হওক। কিন্তু আজিকালি সেইবিলাক নাই আৰু, খৰি হ'লেই হৈ গ'ল। সেয়াই ৰ'দত দি দিছোঁ, আপোনালোকক দেখুৱালোঁ। আকৌ যাওঁ এইফালে, ফুল এজোপা গছতে একদম দুটা কালাৰৰ ফুল ফুলি আছে, দেখিছেনে? কি মৰম লাগিছে, দেখিছে? এয়া জবা ফুল বুলি কয়, আপোনালোকৰ ফালে কি কয় নাজানো বাৰু, মই আমাৰ ফালে জবা ফুল বুলি কয়। আৰু এজোপা গছতে দুটা কালাৰ, মানে এনেকৈ দুটা কালাৰ হোৱাইছে, মানে আমাৰ পেহীহঁতৰ ইয়াত পেহীয়ে ৰুইছে এজোপা গছতে দুটা কালাৰ। কিন্তু বাকী চব বগা বগা ফুল, মাজে মাজেহে এনেকুৱা কালাৰৰ মানে ফুলবিলাক ফুলে, জানে? বৰ মৰম লাগে অ'। আকৌ এয়া কচু আৰু মাছ খাম বুলি ভাবিছোঁ। আৰু গৰৈ মাছ, ডাঙৰ গৰৈ মাছ এটা আছে, আৰু লগত আছে কাৱৈ মাছ আছে। কাৱৈ মাছখিনি একেদিনাই নাখাওঁ, লোকেল মাছবিলাক পাবলৈ বৰ নাটনি হয়, সেইটো কাৰণে মানে এটা এটাকৈ খাম বুলি এই গৰৈ মাছে আৰু কচু। আৰু এইয়া চিনি পাইছেনে? এইখিনি মধুসোলেং লগত টেঙা, একদম বিৰাট মস্তি। আৰু কাৱৈ মাছজনী জীয়াই থৈছোঁ, এইজনী ডাঙৰ বুঢ়া কাৱৈ হয়, সেইজনী আকৌ ভেদাইলতা দি খাম। সেইখিনি ভেদাইলতা বান্ধি থৈ দিছোঁ, একেদিনাই খালে কি হ'ব ন। আকৌ এইফালে আকৌ আমাৰ বেটাই আকৌ চিকেন খাই ভাল পায়, চিকেন অকণ লৈ আহিলে, ড্ৰাই ফ্ৰাই কৰি দিছোঁ, মানে কৰি আছোঁ ড্ৰাই ফ্ৰাই। আৰু এইফালে মানে চিকেনো খাম আজি, মাছো খাম, মানে চবফালে পোৱা দিনাই চবফালে জুতি পাতি হয়, নোপোৱা দিনাই একেবাৰে বোলে খৰং ৰাগ, পালেই বোলে চব বোলে দুবাং বাং। কি পালেই বোলে চব খাওঁ, নাপালে বোলে চব দুবাং বাং, তেনেকুৱা আৰু। মাছ থাকিলে মাংসও থাকিব, আৰু মাংস থাকিলে মাছো থাকিব, আৰু নাথাকিলে একোৱেই নাথাকে ন গাইজ। আৰু এইফালে আকৌ ফুলপাহ চাওকচোন, একদম নক'ব বুলি কৈছোঁ নহয়, নক'ব আৰু। বিভিন্ন ধৰণৰ ফুল আছে। আগফালে ফুলকেইজোপা ৰিঙিয়াই সদায় মাতে মোক, ৰিঙিয়াই মাতে। মই ফুল বিৰাট ভাল পাওঁ জানেনে? আৰু ফুলকেইজোপাৰ লগত কথা নাপাতিলে মই থাকিবই নোৱাৰোঁ। আৰু ক'ত কি কৰিম কি নকৰিম, কিন্তু বতৰটো একদম সেমেকা, বতৰটো ডাৱৰীয়া, আৰু ফুলকেইজোপাৰ লগত মনৰ কথা পাতিছোঁ আৰু কেনে আছা বুলি। আৰু ফুল প্ৰত্যেকজোপা ফুলে মোৰ ভাল লাগে। আৰু কিমান দেখুৱাম আপোনালোকক, বহুত ফুল আছে, আৰু পিছৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম।